ধান পকে মানে তুমি মৰম তহঁতৰ মৰমী চকু চাপিছে অপমান সহ্য কৰি শিল্প কৰি থকাৰ দৰে মাউৰ এটা পৃথিৱীখনত ঘূৰি আছে তই সেই মাউৰটোতে যাব খোজা নাই মই তাকে ক'লো আৰু তাকে তই নুবুজি কাষলা খাবে ভৰিত জপতীয়াই ধৰে মই ধৰি জপতীয়াই তুমি ইমান ভাল সেই কথাকে তুমি মোক বুজাই দিয়া নাই তুমি বৰ বেয়া
চিন্তাকে কলাই তেন্তে মই ফোন কৰোঁ মই হাল বাই খেতি তাত চৰাই খেদাই থাকো সহ্য কৰাটো বৰ কঠিন কাম যিবোৰ কথা মই ভাবিবও নোৱাৰোঁ সেইবোৰ কথা মানুহে কেনেকৈ ক'ব পাৰে নিজৰ বাপেকে জীয়েকক কেনেকৈ ক'ব পাৰে চিনেমাত যদি মই এক্টিং নকৰোঁ মই জীয়াই থাকিম কিন্তু অকণমান সহ্য কৰি মই জীয়াই থাকিব নোৱাৰোঁ ৰাণী পাপাই ফোন কৰাৰ কিবা প্ৰতিশোধ লৈছে প্ৰতিশোধ ল'ব পাৰিম মই পাপাৰ বহুত কথা জানো যিবোৰ কথা মই কাকো কোৱা নাই কিন্তু মাক তোমাৰ পুত্ৰ হয় দুইজনে তোমাৰ দুইজনে সত্য কৈছা কৈছোঁ একেবাৰে একেবাৰে সত্য বুলি কোনো কথা নাথাকে হয় সত্য নহয় মিথ্যা তহঁত মানুহবোৰৰ পৰা এইটোৱে কথাবোৰ চিধা চিধি কৰি বুজো কাৰণ সত্যবোৰ বৰ চিধা কি কৰোঁ কিন্তু এই ল'ৰাটোৰ চেহেৰা একো মিলাইছে এনেকুৱা বেয়া লাগিব ইমানবোৰ ইহুদি আপুনি হত্যা কৰি এতিয়া ইহঁতকেইটাক হত্যা কৰিবলৈ আপোনাৰ মন বেয়া লাগিব কিমানত গুলিয়ালে তাৰ হিচাপ আছে আমাক কিমানত গুলি কৰা আদেশ দিলে তাৰ হিচাপ আছে তেন্তে আপোনাৰ মন বেয়া লাগিব বুলি কিয় ভাবিছে কাৰণ মোৰ মনটো বেয়া লাগে এগৰাকী মাকৰ কুকুৰ কৰে যাৰ স্বামীকো ইতিমধ্যে গুলিয়াই হত্যা কৰা হৈছে তাই পুত্ৰ এটা লৈ গৈ যদি দেশৰ বাবে গুলিয়াই দিয়া হয় তেতিয়াহ'লে মোৰ মনটো বেয়া লাগে কাৰণ মই মানুহটোৰ প্ৰতি কোমল মন কথা ক'বলৈ আহিছা মোৰ স্বামীক তোমালোকে লৈ গৈছা মই নহয় তুমি নহ'ব পাৰা তোমাৰ দৰে অন্য কোনোবাই লৈ গৈছে নাই নিয়া নিছা মোৰ সন্মুখৰ পৰা আমি নিয়া নাই দেশে লৈ গৈছে দেশৰ বাবে প্ৰয়োজন হৈছে এটা মৃত্যুৰ প্ৰয়োজন হৈছে সেয়ে লৈ গৈছে কিন্তু মই মানুহটোৰ প্ৰতি কোমল মন হয়নে নহয় হয়